এয়া সান ফ্ৰান্সিস্কো চহৰ আমেৰিকাৰ 121 বৰ্গ কিলোমিটাৰ এলেকাৰ এই সান ফ্ৰান্সিস্কো হৈছে আমেৰিকাৰ অন্যতম সমৃদ্ধশালী চহৰ সদ্যহতে দিল্লীৰ পৰা সান ফ্ৰান্সিস্কো পাবলৈ বিমানত সময় লাগে 18 ঘণ্টা কিন্তু এই চহৰ আপুনি পাবগৈ পাৰিব আধা ঘণ্টাৰ ভিতৰতে দিল্লীৰ পৰা 30 মিনিটতে এই চহৰত উপস্থিত হৈ সুন্দৰ সমৃদ্ধশালী চহৰখন ফুৰি লওক দুনাই উভতি আহক এদিনৰ ভিতৰতে সম্ভৱ হ'ব আমেৰিকালৈ অহা যোৱা আৰু এয়া সফল কৰিবলৈ ওলাইছে এইজন ব্যক্তিয়ে এলন মাস্কে কথাটো কৈছিল 2 বছৰমানৰ আগতেই পৃথিৱীৰ ভিতৰতে শীৰ্ষৰ এই ধনী ব্যক্তিয়ে যোৱা কিছু বছৰত মহাকাশলৈও নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে স্পেসএক্স তেওঁৰ সেই প্ৰতিষ্ঠানৰ নাম মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰা ৰকেট বা মূল যানখন অৱতায়নৰ প্ৰক্ৰিয়াটো সম্পাদন কৰিছে এই প্ৰতিষ্ঠানে ক'বলৈ গ'লে 2001 চনত প্ৰতিষ্ঠিত স্পেসএক্সে খুব কম দিনৰ ভিতৰতে লাভ কৰিছে সাফল্য তাৰ আধাৰতে এলন মাস্কৰ সপোন ৰকেট জানেৰে ইখন মহাদেশৰ পৰা দ্ৰুতগতিত যাব পৰা হ'ব আন এখন মহাদেশলৈ পৃথিৱীৰ পৰা পৃথিৱীলৈ আৰ্থ টু আৰ্থ নিজৰ অভিলাষী অভিযানৰ এই নাম ৰাখিছে এই ধনকুবেৰে 10 বছৰমানৰ আগতে স্পেসএক্সে দিছিল ষ্টাৰশ্বিপ ৰকেট প্ৰস্তুতিৰ প্ৰস্তাৱ এই ষ্টাৰশ্বিপ হৈছে পুনৰ ব্যৱহাৰযোগ্য বাহন কোৱা হৈছে পৃথিৱীত এতিয়ালৈকে নিৰ্মিত সবাতোকৈ শক্তিশালী লঞ্চ ভেহিকল 150 টন ওজন কঢ়িয়াবলৈ সক্ষম এই যান ষ্টাৰশ্বিপে এবাৰত কঢ়িয়াই নিব পাৰিব প্ৰায় 1000 যাত্ৰী অন্ধকাৰ মহাকাশত নহয় পৃথিৱীৰ সমান্তৰালভাৱে এক কক্ষপথত চলিব এই যান এনেদৰে সম্ভৱ হ'ব এখন মহানগৰীৰ পৰা আন এখন মহানগৰীলৈ যাত্ৰা সদ্যহতে ডোনাল্ড ট্ৰাম্পৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে এলন মাস্কে ভাৰতীয় মূলৰ বিবেক ৰামস্বামীৰ সৈতে যুটীয়াভাৱে লাভ কৰিছে নৱগঠিত দক্ষতা বিকাশ দপ্তৰৰ দায়িত্ব এলন মাস্কৰ আশা তেওঁৰ এই দায়িত্বই আৰু বিশেষকৈ ট্ৰাম্পৰ বিজয়ে এতিয়া সম্ভৱ কৰি তুলিব পৃথিৱীৰ পৰা পৃথিৱীলৈ দ্ৰুত গতিত যাত্ৰা কৰাৰ সপোন আৰু সেয়া হলে 30 মিনিটত দিল্লীৰ পৰা উপনীত হ'ব সান ফ্ৰান্সিস্কোত লছ এঞ্জেলছৰ পৰা লণ্ডনলৈ 8781 কিলোমিটাৰ যাবলৈ সময় লাগিব 24 মিনিট লণ্ডনৰ পৰা নিউয়ৰ্কলৈ 5555 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ সময় লাগিব 29 মিনিট এলন মাস্কে এতিয়া দেখুৱাইছে সময় ৰাহিৰ সপোন আপোনাৰ অঙহি বেলেগ মহাদেশত থাকিলেও এই যানখনেৰে এপাক ফুৰি চাই আহিবগৈ পাৰিব কাৰণ এলন মাস্কে ট্ৰাম্পৰ সহযোগত পৰিৱৰ্তনৰ সপোন তৰিত উঠিছে নিউজ ডেস্ক ৰিপোৰ্ট দেশ টুডে